অসম সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আজি অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো শিক্ষা খণ্ডৰ সদৰতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ব্ৰেইলি দিৱস হিচাপে। ইতিমধ্যে আমি যোৱা 2 তাৰিখৰ পৰা 2 জানুৱাৰীৰ পৰা এই কাৰ্যসূচীটো আমি পালন কৰিছোঁ। 2 তাৰিখে আমি আচলতে শিক্ষক সমাজৰ মাজত 2016 বৰ্ষৰ যিখন দিব্যাংগ ব্যক্তিসকলৰ অধিকাৰৰ আইন আৰু এই আইনখনৰ অধিকাৰ আইন সম্পৰ্কত বা সমাজৰ কৰণীয় সম্পৰ্কত শিক্ষক সমাজৰ কৰণীয় সম্পৰ্কত চৰকাৰী বিভাগে কৰিবলগীয়া কাম কাজ সেই সকলোবিলাক আমাৰ দায়বদ্ধতা সম্পৰ্কত আমি তেওঁলোকক সজাগ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ঠিক সেনেদৰে যোৱাকালি আমি আমাৰ যিসকল অভিভাৱক দিব্যাংগ শিশু ব্যক্তিসকলৰ মাজত আমি একেধৰণৰ সজাগতা সভাৰ আয়োজন কৰিছোঁ আৰু আজি আমাৰ তৃতীয় সামৰণি অনুষ্ঠান আমাৰ ধেমাজি জিলাৰ 3টা শিক্ষা খণ্ডতে অনুৰূপ ধৰণে আমি এই কাৰ্যসূচী কৰিছোঁ। বিশেষকৈ স্বাস্থ্য বিভাগৰ অধীনত আমি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাইছোঁ বা তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় ন্যূনতম ঔষধ পাতি লাগে তেওঁলোকে যোগান ধৰিছে। আমি তাৰপিছত তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ বিচিত্ৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ, নাচ গান তেনেকুৱা ধৰণৰ দিব্যাংগ শিশুসকলৰ মাজত। তাৰপিছত আমি এখন সজাগতা সভাৰ আয়োজন কৰিছোঁ, য'ত জিলা প্ৰশাসনেও আমাক সহযোগ কৰিছে, স্বাস্থ্য বিভাগে কৰিছে, সমাজ কল্যাণ বিভাগেও কৰিছে, তেওঁলোকৰ বিভাগীয় মুৰব্বীসকলো আমাৰ মাজত আহিছে। ইয়াত বিশেষকৈ চৰকাৰীভাৱে কিমানবিলাক সা সুবিধা আছে দিব্যাংগ ব্যক্তিসকলৰ কাৰণে বা অন্ধসকলৰ বাবে, বিশেষকৈ লুই ব্ৰেইলৰ যিটো তেওঁলোক অন্ধ সকলৰ শিক্ষাৰ যিটো অৱদান, শিক্ষাৰ প্ৰতি অৱদান, সেই সম্পৰ্কত আমি আজি ৰাইজক জনাইছোঁ বা আমি জনাবলৈ চেষ্টা কৰিছোঁ। লুই ব্ৰেইলে কেনেদৰে এটা কঠিন পৰিস্থিতিৰ মাজত এই তেওঁৰ অন্ধত্ব আঁকোৱালি লৈ সৰু বয়সত কেনেকৈ পৃথিৱীখন জয় কৰিছিলে ব্ৰেইল পদ্ধতি আৱিষ্কাৰ কৰি, আজি তেওঁ কেনেকৈ এই সম্পৰ্কে আমি ৰাইজক জনাবৰ কাৰণে এই সভাখন বা এনেকুৱা ধৰণৰ কাৰ্যসূচী আয়োজন কৰিছে। আৰু লগতে এই 3 দিনত বা আজিৰ যিসকল দিব্যাংগ শিশুৱে বিভিন্ন ধৰণৰ দিশত পাৰদৰ্শিতা আগবঢ়াইছে তেওঁলোককো আজি আমি এই সভাৰ মাধ্যমতে বা জৰিয়তে আমি তেওঁলোকক কিছুমান সৰু সুৰা উপহাৰ বা তেনেকুৱা ধৰণৰ উৎসাহ প্ৰেৰণামূলক সহায় সহযোগ আগবঢ়াইছোঁ।